নমস্কাৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ছ'চিয়েল ষ্টাডিজৰ লেচন 1ৰ অৰ্থাৎ পাঠ 1ৰ কুৱেশ্যন এনচাৰ লগতে পাঠ 3 মোৰ ভিডিঅ'ত আগৰ ভিডিঅ' তিনিটাত আলোচনা কৰিছোঁ। এতিয়া মই তোমালোকক এই ভিডিঅ'টিত তোমালোকৰ ছ'চিয়েল ষ্টাডিৰ পাঠ 2 সময় মণ্ডল আৰু মানচিত্ৰ এই পাঠটি আলোচনা কৰিম। এতিয়া তোমালোকে চাবা যে তোমালোকৰ পাঠত দিয়া আছে তোমালোকে বাৰু বিশ্বকাপ ফুটবল অলিম্পিক বা তেনে ধৰণৰ আন কিবা আন্তঃৰাষ্ট্ৰীয় খেল উপভোগ কৰি পাইছানে? ফিফা ৱৰ্ল্ড কাপ কোৱাৰ্টাৰ 2012 ইয়াত চিত্ৰ তোমালোকক ফিফা বিশ্বকাপ কাটাৰ 2022ৰ খেলৰ সময়সূচী দিয়া হৈছে। ওপৰৰ ছবিখনত 2022 চনত অনুষ্ঠিত বিশ্বকাপ ফুটবল খেলৰ সময়সূচী দিয়া হৈছে। মন কৰিলে দেখিবা যে একেখন খেলৰ পোনপটীয়া সম্প্ৰচাৰ বিশ্বৰ ভিন ভিন প্ৰান্তৰ লোকে বেলেগ বেলেগ সময় চাবলৈ পাব। এনেকুৱা কিয় হয় ভাবিছানে বাৰু? অৰ্থাৎ তোমালোকক কৈছে যে 2022 চনত আমাৰ কি হৈছিল, বিশ্বকাপ ফুটবল খেল অনুষ্ঠিত হৈছিল কাটাৰত, আৰু এই বিশ্বকাপ খেল বিশ্বৰ ভিন ভিন প্ৰান্তত বেলেগ বেলেগ সময়ত চাবলৈ পোৱা যায় কিয় সেইটো সুধিছে। অৰ্থাৎ য'ত খেলটো চলি থাকে তাত আমাৰ সময়টো দিন ৰাতিৰ, ইয়াতে দিন ৰাতিৰ কথা কৈছে। যেনেকুৱা আমাৰ ভাৰতত দিন হ'লে আমেৰিকাত ৰাতি হয় তেনেকুৱা কথা কৈছে ইয়াত। অৰ্থাৎ খেলখন যদিহে আমেৰিকাত ৰাতি চাই থকা দেখে আমি আমাৰ ভাৰতত দিনত চাই থকা দেখিবলৈ পাম। সেইকাৰণে ইয়াত ওপৰৰ বাক্যখিনিত এনেকৈ তোমালোকক সুধিছে। এতিয়া হা 2.1 পৃথিৱীখন অতি বিশাল। এই বিশাল পৃথিৱীখনত যদি এফালে দিন হয় তেন্তে তাৰ ঠিক বিপৰীত ফালে ৰাতি হয়। অৰ্থাৎ মই ওপৰত তোমালোকক এই ক'লো যে আমেৰিকাত যদি ৰাতি হয় আমাৰ ইয়াতে দিন হয়, এনেকুৱা হৈছে। ফলস্বৰূপে আমি সকলোৱে সকলো কাম একে সময়তে কৰিব নোৱাৰোঁ। সেয়েহে পৃথিৱীখনক কেইবাটাও সময় মণ্ডলত ভাগ কৰি লোৱা হৈছে। সময় মণ্ডল মানে টাইম জোন হৈছে পৃথিৱীৰ উপৰিভাগৰ একোটা নিৰ্দিষ্ট অঞ্চল য'ত সামাজিক আইনগত আৰু ব্যৱসায়জনিত কাম কাজত একেই মান সময় মানি চলা হয়। অৰ্থাৎ সেই নিৰ্দিষ্ট অঞ্চলটোৰ অন্তৰ্ভুক্ত দেশৰ স্থানীয় সময় একেই। ওচৰা ওচৰি দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে 1 ঘণ্টা। 2.1.1 সময় মণ্ডল কেনেকৈ গণনা কৰা হয়? সময় মণ্ডল গণনাৰ লগত পৃথিৱীৰ আৰ্নিক গতি বা আৱৰ্তন গতিৰ এক বিশেষ সম্বন্ধ আছে। আমি ইয়াৰ আগৰ পাঠত আৰ্নিক গতি আৰু বাৰ্ষিক গতি কথা জানি আহিছোঁ, গতিকে মই নতুনকৈ তোমালোকক ক'বলগীয়া নাই। তোমালোকে ইতিমধ্যে পাই আহিছা যে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰ পৰা পূবলৈ গতি কৰি 24 ঘণ্টাত সম্পূৰ্ণ এপাক ঘূৰে। অৰ্থাৎ আমি আগতে পাইছোঁ পৃথিৱী কেনেকৈ ঘূৰে, পশ্চিমৰ পৰা পূবলৈ ঘূৰে 24 ঘণ্টাত এপাক ঘূৰোতে, অৰ্থাৎ 24 ঘণ্টাত পৃথিৱীয়ে 360 ডিগ্ৰী কোণ সম্পূৰ্ণ কৰে। বৃত্ত এটাৰ মুঠ কোণৰ পৰিমাণ 360 ডিগ্ৰী, অৰ্থাৎ 360 ডিগ্ৰীত 4টা সমকোণ পোৱা যায়। গতিকে দ্ৰাঘিমাংশ হিচাপে 1 ঘণ্টাত পৃথিৱীয়ে অতিক্ৰম কৰে 15 ডিগ্ৰী। 360 ডিগ্ৰী 24 ঘণ্টা সমান 15 ডিগ্ৰী। সেইদৰে 1 ডিগ্ৰীত ঘূৰোতে সময় লাগে 4 মিনিট। সেইকাৰণে গোটেই পৃথিৱীখনকে 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। সময় মণ্ডলৰ গণনা দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয়। লণ্ডনৰ ওচৰত গ্ৰীণ উইচৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়, যাৰ মান হৈছে 0 ডিগ্ৰী। তোমালোকে দ্ৰাঘিমা ৰেখা, মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে ইয়াতে পালা যে লণ্ডন গ্ৰীণ উইচৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বোলে, আৰু যাৰ মান হৈছে 0 ডিগ্ৰী। মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়। অৰ্থাৎ মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক বিপৰীতে থকা ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা বোলা হয়। ইয়াৰ মান হৈছে 180 ডিগ্ৰী। এই দুডাল ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন। মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়। মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূবলৈ গ'লে সময় আগুৱাই যাব, কাৰণ সূৰ্য পূব পিনে আগতে উদয় হয়, কিয়নো পৃথিৱীখনে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পশ্চিমলৈকে গ'লে সময় পিছুৱাই যায়, যিহেতু সূৰ্যোদয় পশ্চিম দিশৰ পিছত হয়। তলৰ তালিকাখনৰ জৰিয়তে সময় মণ্ডল কেনেকৈ গণনা কৰা হয় তাৰ ধাৰণা দিবলৈ চেষ্টা কৰা হ'ল। তালিকা 2.1 সময় মণ্ডল গণনা। ৰাতিপুৱা 9টা বজাত 45 ডিগ্ৰী পশ্চিমত থাকে, ৰাতিপুৱা 10 বজাত 30 ডিগ্ৰী পশ্চিমত, ৰাতিপুৱা 11 বজাত 15 ডিগ্ৰী পশ্চিমত, দুপৰীয়া 12 বজাত 0 ডিগ্ৰী হয় ইয়াৰ মাপ, আৰু মুখ্য দ্ৰাঘিমা ৰেখাৰ মাপো হৈছে 0 ডিগ্ৰী। দুপৰীয়া 1 বজাত 15 ডিগ্ৰী পূব, দুপৰীয়া 2টা বজাত 30 ডিগ্ৰী পূব, আবেলি 3 বজাত 45 ডিগ্ৰী। মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা 0 ডিগ্ৰীৰ অৰ্থাৎ 0 ডিগ্ৰীৰ পৰা ক্ৰমান্বয়ে পূবলৈ গ'লে 15 ডিগ্ৰী পূব, 30 ডিগ্ৰী পূব, 45 ডিগ্ৰী পূব আদি কৰি 180 ডিগ্ৰী পূব পোৱা যায়। এই প্ৰতিডাল দ্ৰাঘিমা ৰেখাতেই 1 ঘণ্টা স্থানীয় সময় যোগ দিব লাগিব। অৰ্থাৎ গ্ৰীণ উইচত যদি দুপৰীয়া 12 বাজে তেন্তে 15 পূব দ্ৰাঘিমাংশত দুপৰীয়া 1 বাজিব আৰু 30
ডিগ্ৰী পূব দুপৰীয়া 2 বাজিব সেইদৰে মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰীৰ পৰা পশ্চিম ফালে 15 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশত 11 বাজিব আৰু সেইদৰে মুখ্য দ্ৰাঘিমাৰ 0 ডিগ্ৰী পশ্চিমৰ ফালে 15 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশত ৰাতিপুৱা 11 বাজিব আৰু 30 ডিগ্ৰী পশ্চিমত ৰাতিপুৱা 10 বাজিব অৰ্থাৎ মুখ্য দ্ৰাঘিমা ৰেখাৰ পশ্চিমৰ ফালে গ'লে 1 ঘণ্টাতকৈ স্থানীয় সময় বিয়োগ কৰিব লাগিব ওপৰৰ চিত্ৰখনলৈকে চালে কথাখিনি বুজি পোৱাত সুবিধা হ'ব মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী ঠিক ওপৰত যেতিয়া সূৰ্য অৱস্থান কৰে তেতিয়া তাত দুপৰীয়া 12 বাজে মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা 15 ডিগ্ৰী পূব দ্ৰাঘিমাত সেইদৰে সেই সময়ত দুপৰীয়া 1 বাজে আৰু 15 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাত সেই সময়ত ৰাতিপুৱা 11 বাজে দ্ৰাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কে সেই ঠাইখনৰ স্থানীয় সময় বোলে মনত ৰাখিবা যে যিকোনো দ্ৰাঘিমা ৰেখাত যেতিয়া সূৰ্যই ঠিক ওপৰত অৱস্থান কৰে তেতিয়া তাক দুপৰীয়া 12 বাজে কিন্তু দেশ এখনৰ ক্ষেত্ৰত এই গোটেই কথাখিনি অলপ বেলেগ ধৰণে চোৱা হয় উদাহৰণস্বৰূপে আমাৰ ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈকে সময়ৰ ব্যৱধান প্ৰায় 1 ঘণ্টা 45 মিনিট অৰ্থাৎ 1 ঘণ্টাতকৈ বেছি এখন দেশৰ সময় যদি এটাই নহয় তেতিয়া বিভিন্ন ধৰণৰ সুবিধাৰ সৃষ্টি হয় সেয়েহে ভাৰতৰ ক্ষেত্ৰত ভাৰতৰ প্ৰায় মাজেদি যোৱা 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমা ৰেখাৰ সময়কে মান সময় হিচাপে ধৰা হৈছে 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমাৰ সময়কে গোটেই ভাৰতৰ মান সময় হিচাপে বিবেচনা কৰা হয় গ্ৰীণউইচ আৰু ভাৰতৰ মান সময়ৰ পাৰ্থক্য হৈছে 5 ঘণ্টা 30 মিনিট যেহেতু ভাৰতৰ গ্ৰীণউইচৰ পূব দিশত অৱস্থিত সেয়েহে লণ্ডনত যেতিয়া আবেলি 6 বাজে তেতিয়া ভাৰতৰ ৰাতি 11:30 মিনিট হয় অৰ্থাৎ তোমালোকে বুজি পালা যে সময়ৰ ব্যৱধানটো আমাৰ যে সাধাৰণতে 1 ঘণ্টাৰ হোৱা দেখা যায় এতিয়া হা অনুশীলনীৰ প্ৰশ্ন উত্তৰ ওপৰৰ এই মেপখনত ভাৰতৰ মেপখনত তোমালোকক ভাৰতৰ মান সময় ৰেখা দেখুওৱা হৈছে এতিয়া তোমালোকৰ প্ৰথম প্ৰশ্ন দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক দুটা সময় মণ্ডলৰ মাজৰ সময় ব্যৱধান কিমান ইয়াৰ এনসাৰটো হ'ব দুটা সময় মণ্ডলৰ মাজত সময়ৰ ব্যৱধান 1 ঘণ্টা হয় কোৱেশ্চন নম্বৰ খ পৃথিৱীখনক কেইটা মণ্ডলত ভাগ কৰা হৈছে পৃথিৱীখনক দুটা মণ্ডলত ভাগ কৰা হৈছে কোৱেশ্চন নম্বৰ গ ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমা ৰেখাৰ সময়কে মান সময় হিচাপে গণনা কৰা হৈছে আৰু তোমালোকৰ পৰীক্ষা এনেকৈ হ'ব পাৰে ভাৰতৰ দ্ৰাঘিমা ৰেখাৰ মান সময় কিমান 82 ডিগ্ৰী 30 পূব মনত ৰাখিবা কোৱেশ্চন নম্বৰ 2 দিছে সময় মণ্ডল কেনেকৈ গণনা কৰা হয় ইয়াৰ উত্তৰটো হ'ব যদি 1 নম্বৰী কোৱেশ্চন আহে তেতিয়াহ'লে তোমালোকে প্ৰথম লাইনটো লিখি থলেই হ'ব সময় মণ্ডল গণনা দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰা হয় যদিহে কোৱেশ্চনটো 2 বা 3 নম্বৰ আহে তেতিয়াহ'লে এইখিনি লিখিব লাগিব চাবা লণ্ডনৰ ওচৰৰ গ্ৰীণউইচৰ ওচৰেৰে ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় যাৰ মান হৈছে 0 ডিগ্ৰী মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয় ইয়াৰ মান হৈছে 180 ডিগ্ৰী এই দুডাল ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয় কোৱেশ্চন নম্বৰ 2 তে তোমালোকৰ অনুশীলনী কোৱেশ্চন এনসাৰ কেইটা শেষ হৈছে ইয়াত মই কোৱেশ্চন নম্বৰ 3 অনুশীলনীৰ নিদিয়া কোৱেশ্চন কেইটামান বাছলি তোমালোকক দিছো আহিব পৰা পৰীক্ষাত সময় মণ্ডল কি সময় মণ্ডল হৈছে পৃথিৱীৰ উপৰিভাগৰ একোটা নিৰ্দিষ্ট অঞ্চল য'ত সামাজিক আইনগত আৰু ব্যৱসায় জনিত কাম কাজত একেই মান সময় মানি চলা হয় অৰ্থাৎ সেই নিৰ্দিষ্ট অঞ্চলটোৰ অন্তৰ্ভুক্ত দেশবোৰৰ স্থানীয় সময় একেই কোৱেশ্চন নম্বৰ 4 পৃথিৱীয়ে এপাক ঘূৰোতে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 360 ডিগ্ৰী কোণ উৎপন্ন কৰে আৰু এনেকৈ হ'ব পাৰে যে এক দ্ৰাঘিমা ৰেখাত কিমান ডিগ্ৰী 15 ডিগ্ৰী দ্ৰাঘিমাংশত কোণ উৎপন্ন কৰে ভাৰতৰ কোৱেশ্চন নম্বৰ 5 ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান কিমান প্ৰায় 1 ঘণ্টা 45 মিনিট কোৱেশ্চন নম্বৰ 6 গ্ৰীণউইচ আৰু ভাৰতৰ মান সময়ৰ পাৰ্থক্য কিমান 5 ঘণ্টা 30 মিনিট কোৱেশ্চন নম্বৰ 7 লাষ্টৰ কোৱেশ্চন যেতিয়া লণ্ডনত আবেলি 6 বাজে তেতিয়া ভাৰতত ৰাতি কেইটা বাজে 11:30 মিনিট হয় ছাত্ৰছাত্ৰীসকল মই তোমালোকক এই পাঠীৰ লেসন 2ৰ অনুশীলনী 1 লৈ পাঠীৰ লগতে পাঠীৰ কোৱেশ্চন এনসাৰ লগতে ইয়াৰ মাজৰ কোৱেশ্চন এনসাৰ কেইটা আলোচনা কৰিলো নেক্সট ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকলৈ মানচিত্ৰ 2.2ৰ কোৱেশ্চন এনসাৰ লগতে পাঠখিনি আলোচনা কৰিম ধন্যবাদ